মন্ত্ৰীৰ পত্নীয়ে এতিয়া আপোনাৰ প্ৰায় 50 লাখ টকাৰ ৰাজসাহায্য আৰু আমি যিবিলাক ভোট দিওঁ আমি 1200 টকাৰ অৰুণোদয় পাওঁ। ভাৰত চৰকাৰক অনুৰোধ কৰিছো ভাৰতীয় মানুহসকলক অতি বিলম্বে নিজৰ স্বগৃহলৈ আনি তেওঁলোকৰ পৰিয়ালৰ ওচৰত গতাই দিব লাগে। যাক আমি মন্ত্ৰী বনাও, মন্ত্ৰীৰ পত্নীয়ে এতিয়া আপোনাৰ প্ৰায় 50 লাখ টকাৰ ৰাজসাহায্য আৰু আমি যিবিলাক ভোট দিওঁ আমি 1200 টকাৰ অৰুণোদয় পাওঁ। গতিকে এনেকুৱা এটা দিন আহি পৰিছে। এইবিলাক সকলো কথা আমাৰ বুৰঞ্জীত এতিয়া লিখা থাকিব। হিমন্ত বিশ্ব শৰ্মাই যে আমাৰ মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰিছে এইটো লিখা থাকিব। অসমত জন্মগ্ৰহণ কৰা ভাৰতীয় নাগৰিকসকলক যে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িকভাৱে ডি ভোটাৰ সজাই তেওঁ ডিটেনশ্যন কেম্পত ৰাখিছে, এতিয়াও অন্যায়ভাৱে তেওঁ পুছবেক কৰা, বাংলাদেশলৈ পুছবেক কৰা বহু কেইজন মানুহ এতিয়া বাংলাদেশৰ জেলত আছে। সেই মানুহ কেইজনে কোনো ধৰণৰ অন্যায় কৰা নাছিল, কোনো ধৰণৰ পাপ কৰা নাছিল। সেইদিনা গম পাইছো ঢেকিয়াজুলিৰ উবাসুদ্দিন নে কিবা এজন নামৰ ব্যক্তি, সেইগৰাকী ব্যক্তিক শ্বেৰপুৰ জেলত ৰখা হৈছে। সেই মানুহজন ক্ৰিমিনেল নহয়, একমাত্ৰ সাম্প্ৰদায়িক চক্ৰান্তৰ বলি হৈ মানুহজন আজি ভাৰতীয় মানুহজন আজি তাত পৰা হৈছে। গতিকে মই অনুৰোধ কৰিছো আমাৰ আন্দোলন তীব্ৰতৰ হোৱাৰ আগতে মই ভাৰত চৰকাৰক অনুৰোধ কৰিছো ভাৰতীয় মানুহসকলক অতি বিলম্বে নিজৰ স্বগৃহলৈ আনি তেওঁলোকৰ পৰিয়ালৰ ওচৰত গতাই দিব লাগে। অন্যথা দিল্লী কপাবলৈ সাজু। ইতিমধ্যে নেমছুৰ লগত মণিপুৰ মুছলিম ছাত্ৰ সন্থা, নাগালেণ্ড সংখ্যালঘু ছাত্ৰ সন্থা, ডিমাপুৰৰ আছে, ঠিক তেনেকে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলৰ আছে, মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থা, সমগ্ৰ নৰ্থ ইষ্টৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ লগত আমাৰ কথা বাৰ্তা হৈছে আৰু দিল্লীত আমি এক তীব্ৰ প্ৰতিবাদ কৰিম। আৰু সেই প্ৰতিবাদৰ আগতে আমি কৈছো যে ঘৰৰ মানুহ, ভাৰতৰ মানুহ, অসমৰ মানুহ তেওঁলোকে ঘৰত পঠাই দিব লাগে। এনেকুৱা ধৰণৰ অন্যায় কৰিব কিন্তু নাপায়। মন্ত্ৰীৰ পত্নীয়ে এতিয়া আপোনাৰ প্ৰায় 50 লাখ টকাৰ ৰাজসাহায্য আৰু আমি যিবিলাক ভোট দিওঁ আমি 1200 টকাৰ অৰুণোদয় পাওঁ। ভাৰত চৰকাৰক অনুৰোধ কৰিছো ভাৰতীয় মানুহসকলক অতি বিলম্বে নিজৰ স্বগৃহলৈ আনি তেওঁলোকৰ পৰিয়ালৰ ওচৰত গতাই দিব লাগে। যাক আমি মন্ত্ৰী বনাও, মন্ত্ৰীৰ পত্নীয়ে এতিয়া আপোনাৰ প্ৰায় 50 লাখ টকাৰ ৰাজসাহায্য আৰু আমি যিবিলাক ভোট দিওঁ আমি 1200 টকাৰ অৰুণোদয় পাওঁ। গতিকে এনেকুৱা এটা দিন আহি পৰিছে। এইবিলাক সকলো কথা আমাৰ বুৰঞ্জীত এতিয়া লিখা থাকিব। হিমন্ত বিশ্ব শৰ্মাই যে আমাৰ মুছলমানসকলক বাছি বাছি উচ্ছেদ কৰিছে এইটো লিখা থাকিব। অসমত জন্মগ্ৰহণ কৰা ভাৰতীয় নাগৰিকসকলক যে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িকভাৱে ডি ভোটাৰ সজাই তেওঁ ডিটেনশ্যন কেম্পত ৰাখিছে, এতিয়াও অন্যায়ভাৱে তেওঁ পুছবেক কৰা, বাংলাদেশলৈ পুছবেক কৰা বহু কেইজন মানুহ এতিয়া বাংলাদেশৰ জেলত আছে। সেই মানুহ কেইজনে কোনো ধৰণৰ অন্যায় কৰা নাছিল, কোনো ধৰণৰ পাপ কৰা নাছিল। সেইদিনা গম পাইছো ঢেকিয়াজুলিৰ উবাসুদ্দিন নে কিবা এজন নামৰ ব্যক্তি, সেইগৰাকী ব্যক্তিক শ্বেৰপুৰ জেলত ৰখা হৈছে। সেই মানুহজন ক্ৰিমিনেল নহয়, একমাত্ৰ সাম্প্ৰদায়িক চক্ৰান্তৰ বলি হৈ মানুহজন আজি ভাৰতীয় মানুহজন আজি তাত পৰা হৈছে। গতিকে মই অনুৰোধ কৰিছো আমাৰ আন্দোলন তীব্ৰতৰ হোৱাৰ আগতে মই ভাৰত চৰকাৰক অনুৰোধ কৰিছো ভাৰতীয় মানুহসকলক অতি বিলম্বে নিজৰ স্বগৃহলৈ আনি তেওঁলোকৰ পৰিয়ালৰ ওচৰত গতাই দিব লাগে। অন্যথা দিল্লী কপাবলৈ সাজু। ইতিমধ্যে নেমছুৰ লগত মণিপুৰ মুছলিম ছাত্ৰ সন্থা, নাগালেণ্ড সংখ্যালঘু ছাত্ৰ সন্থা, ডিমাপুৰৰ আছে, ঠিক তেনেকে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলৰ আছে, মেঘালয় সংখ্যালঘু ছাত্ৰ সন্থা, সমগ্ৰ নৰ্থ ইষ্টৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ লগত আমাৰ কথা বাৰ্তা হৈছে আৰু দিল্লীত আমি এক তীব্ৰ প্ৰতিবাদ কৰিম। আৰু সেই প্ৰতিবাদৰ আগতে আমি কৈছো যে ঘৰৰ মানুহ, ভাৰতৰ মানুহ, অসমৰ মানুহ তেওঁলোকে ঘৰত পঠাই দিব লাগে। এনেকুৱা ধৰণৰ অন্যায় কৰিব কিন্তু নাপায়।